কৈছোঁ মাইনা মোৰ হাতখন ভাঙিল, তুমি দাদাক ফোন কৰা। এইমছত আনি চাইছে, চোৱাৰ পিছত মানে কৈছে আৰু বোলে অপাৰেশ্যনটো কৰিব লাগিব, কিন্তু সদ্যহতে প্লাষ্টাৰ এটা মাৰি দিওঁ। খাপলাংকাইৰ ডাংকাটিবাইৰ হঠাৎ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হয় মৰমৰ অভিনেতা প্ৰেমানন্দ বৰুৱা। বৰ্তমান গুৱাহাটী এইমছত চিকিৎসাধীন হৈ আছে জনপ্ৰিয় কৌতুক অভিনেতাগৰাকী। কেনেকৈ সংঘটিত হ'ল এই ভয়াৱহ পথ দুৰ্ঘটনাটো, চাওক সবিশেষ। এতিয়া সুস্থনে আপুনি? কিছু ভাল পাইছোঁ বাৰু। কেনেকৈ হ'ল ঘটনাটো? ঘটনাটো মানে মোৰ মঙলদৈ টাউনৰ ঘৰৰ পৰা গাঁৱৰ ঘৰলৈ গৈ আছিলোঁ সন্ধিয়া 7টামান বজাত। মোৰ ছোৱালীজনীও আছিল লগত। তাৰপিছত গৈ থাকোঁতে আধা ৰাস্তাতে মঙলদৈত টেঙাবাৰীত আৰু তাতে আগেৰে শিয়াল এটা ৰাস্তাটো ক্ৰছ কৰিব দৌৰি আহিল, পুৰা স্পীডত আহিছে শিয়ালটো। শিয়াল আছিলে, ডাঙৰ শিয়াল। আহি আগৰ চকাত মাৰি দিছে। তাৰপিছত মই আৰু বাগৰি গৈছোঁ, গাড়ী ৰখাব পৰা নাই আৰু। তাৰপিছত মানে গাড়ীখন বাগৰি পেলাই চুঁচৰি গ'লোঁ, গৈ ভৰিত চাল গ'ল। ভৰিখনত বহুত ঠাইতে গৈছে বাৰু, আৰু হাতখনত অলপ গৈছিল, মই ইমান গম পোৱা নাই হাতখনত। তাৰপিছত কিলাগুটিৰ ফালে দুখ পাইছোঁ অলপ। দুখ পাই ভাবিছোঁ কিলাগুটিটো দুখ পালোঁ, কিবা হ'ল। এনেকৈ চোৱাৰ পিছত দেখিলোঁ যে হাড্ডি দুডাল ওলাই আহিছে। লগে লগে হাড্ডি দুডাল ধৰিছোঁ, মাইনাক মাত্ৰ সুধিছোঁ মই কি হৈছে তোমাৰ বুলি। তাই কৈছে দেউতা মোৰ একো হোৱা নাই, তুমি উঠাচোন। তাৰপিছত তাই মোক উঠাই দিছে। তাৰপিছত হাড্ডি দুডাল দুখ পাই উঠিয়ে মই তাৰমানে মাইনাক কৈছোঁ মাইনা মোৰ হাতখন ভাঙিল, তুমি দাদাক ফোন কৰা, মই নহ'লে নোৱাৰিম আৰু। তাই উঠিয়ে মানে দাদাকক ফোন কৰিছে, মোকো উঠাইছে। তাৰ কিছু সময়ৰ পিছত মানুহ পালেগৈ আৰু কেইজনমান, 4-5জনমান মানুহ পাইছেগৈ। গৈ পেলাই কোনোবাই পানী আনিছে, কোনোবাই আৰু কিবা কিবি কৰিছে। তাৰপিছত মোৰ মাথা চাথা ঘূৰাইছে, ইমান গমো পোৱা নাই। কিন্তু মোৰ ইমানে মানে ভাল ভাগ্য, হাতখন মই তাৰ পৰা এৰি দিয়া নাই, হাড্ডি দুডালৰ পৰা মানে ওলাই আহে বহুত দুখ পাওঁ, আকৌ হেঁচি ধৰোঁ। এনেকৈ 3বাৰমান কৰিছোঁ আৰু কৰি পেলাই ৰাখিছোঁ কিবা কৰি। ৰখি পেলাই ডাক্তৰে কৈছে এই কথাটো বোলে হেঁচি ধৰি আনি পেলাই বৰ ভাল কৰিছে আপুনি, নহ'লে একদম হাড্ডিটো ওলাই আহিল হয় আৰু বাহিৰত। তাৰপিছত এনেকৈ ৰখিছোঁ। কিন্তু মোৰ যেতিয়া মাথা ঘূৰাইছে মই মানুহখিনিক কৈ লৈছোঁ বোলে মই প্ৰেমানন্দ বৰুৱা, আপোনালোকে বা চিনি পাইছেনে নাই, মোক জ্যোতিনগৰৰ ঘৰত লৈ ব'লক, আৰু যদি হস্পিটেলত নিয়ে মোক কৰিম চকৰ এইখন হস্পিটেলত নিয়ক, মোক ঘৰৰ মানুহ গোটেইখিনিয়ে পাবগৈ তাতে ওচৰতে, তাতে লৈ যাব, এনেকৈ কৈ লৈছোঁ। তাৰপিছত তেওঁলোকে মানে বেটেৰী ৰিক্সা এখন ধৰি আনিছে, আনি তাত ধৰি উঠাই দিছে। তাৰ পৰা আৰু গম পোৱা নাই কি হৈছে। পিছত ভতিজা ল'ৰাজনে মোৰ পাইছেগৈ বাৰু, ল'ৰাজনে লগত লৈ আহি পেলাই তাতে হস্পিটেলত নিছে। নিয়াৰ পিছত আৰু বাকী তাতে প্ৰাথমিক চিকিৎসাখিনি কৰিছোঁ। তাৰপিছত কৈছে কি অপাৰেশ্যন কৰিব লাগিব, কিন্তু আজি ইয়াত অপাৰেশ্যন নহয়, কালিও নহ'ব। তাৰপিছত মোৰ ভতিজা ল'ৰাজনে ক'লে মনে মনে আহি কৈছে বোলে ইয়াত নকৰোঁ বৰ্তা আমি অপাৰেশ্যন, ইয়াৰ পৰা আমি কিবা কৰি লৈ যাওঁ, কালি বাৰু চিন্তা কৰিম বাকীখিনি। তাৰপিছত মই বোলো কৰা, কি কৰা, মুঠতে যি কৰা সোনকালে কৰা আৰু। তাৰপিছত ঘৰত লৈ আনিছে সেইদিনা, আনি ৰাতিটো ৰাখি মোৰ পিছদিনাখনে আকৌ ইয়াত লৈ আহিছে এইমছত, চাংচাৰিৰ গুৱাহাটী এইমছখনত লৈ আনিছে। এইমছত আনি চাইছে, চোৱাৰ পিছত মানে কৈছে আৰু বোলে অপাৰেশ্যনটো কৰিব লাগিব, কিন্তু সদ্যহতে প্লাষ্টাৰ এটা মাৰি দিওঁ। প্লাষ্টাৰটো কৰি দিলে, প্লাষ্টাৰটো কৰি ঘৰত গ'লোঁ। 3 দিন পিছত মাতিছিল। তাৰপিছত আহিলোঁ, অহাৰ পিছত সেইদিনাখন আকৌ প্লাষ্টাৰটো চেঞ্জ কৰি আকৌ প্লাষ্টাৰটো কৰি দিছে। অপাৰেশ্যন হৈ গ'ল ভালে? এতিয়া অপাৰেশ্যনটো হ'ল বাৰু। আৰু ক'ৰবাত আঘাতপ্ৰাপ্ত হৈছিল মানে হাতখনতে? নহয়, হাতখন আৰু ভৰিখনত হৈছে। ভৰিত 3 ঠাইমানত গৈছে, বেয়াকৈ চাল উঠি গৈছিল, সেইখিনি এতিয়া অকণমান শুকাই আহিছে বাৰু। আৰু হাতখনত কি হৈছে মইতো গমেই পোৱা নাই, দেখাই নাই ভিতৰটো। মই সেইদিনাখন প্লাষ্টাৰটো কাটোতে অকণমান দেখিছিলোঁ, হাতখন গোটেইটো ওপৰৰ বাকলিটো উঠিয়ে গৈছে, মানে গোটেই হাতখনৰে একদম গুৰিৰ পৰা আগলৈকে।
এতিয়া ডক্টৰে কি কৈছে কিমান দিন থাকিব লাগিব ইয়াতে কিবা কৈছে নে? ডাক্তৰে একো কোৱা নাই বৰ্তমানলৈ 2 দিনমান চাব অপাৰেশ্যনটো হৈ গ'ল এতিয়াতো বেজি চেলাইন এইবিলাক দি আছে ঔষধ পাতি খুৱাই আছে খাই আছোঁ তাৰপিছত কিবা কয় এতিয়া ভগৱান জানে আৰু মানে গম পাইছেনে যে ডাংকাটি বা ইয়াতে ট্ৰিটমেণ্ট কৰি আছে গম পাইছে নে গম পোৱা নাই? বহুত কেইজনে গম পালে বহুতে ফটো মাৰিব আহিছিল ফটো চটো ল'ব দিয়া নাই বাৰু হস্পিটেল কাৰণে ফটো ল'ব দিয়া নাই হস্পিটেল কৰ্তৃপক্ষ কিবা হেৰি আছে মানে তাৰপিছত বহুতে আহি চাই গৈছে কিবা কিবি সুধিছে ভাল পাইছে বহুত মানুহে বাৰু মানে মোৰ বেমাৰৰ আৰোগ্য হোৱাৰ বাবে আশীৰ্বাদ দিও গৈছে বহুতে সোনকালে আপুনি ভাল হওক আমি চাব লাগিব কিন্তু বিহুৰ প্ৰগ্ৰেমকেইটা এইবাৰ হয়তো কৰিব নোৱাৰিম মই বিহু প্ৰগ্ৰেম বুক হৈছিল নেকি আপোনাৰ? বিহুৰ প্ৰগ্ৰেমটো 17টামান বুক হৈ আছিল 17টা হৈছিলে আৰু আহি আছিল প্ৰগ্ৰেম তাৰপিছত বাকীকেইটাতো ফিৰালোঁ আৰু যোনবিলাক প্ৰগ্ৰেম আহি আছে তেওঁলোককো কৈছোঁ আৰু এইবাৰ মই নোৱাৰিম এনেকুৱা হ'ল আপোনালোকে বেয়া নাপাব যদি মই ভালে থাকোঁ অহা বছৰলৈ বাৰু আপোনালোকে খবৰ ল'ব মই কৰি দিম নিশ্চয় বুলি বেয়াও লাগিছে সেইকাৰণে আচলতে বিহুটো লৈ ৰৈ থাকোঁ যিহেতু আমাৰ এইবিলাকত নিচা থকা মানুহ গতিকে বিহুটো পালে ভাল পালোঁ হয় যিটো হোৱাখিনি হৈ গ'ল ন এতিয়া আপুনি সোনকালে সুস্থ হওক সেইটোৱে কামনা কৰিছোঁ আৰু সেইটোৱে কামনা কৰিছোঁ আৰু ভগৱানে সোনকালে সুস্থ কৰি তোলক বাকী ৰাইজে চাগে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ সেইকাৰণে ৰাইজে চাগে গম পোৱা নাই আপোনাৰ এনেকুৱা হ'ব বুলি চাগে গম পোৱা নাই এতিয়ালৈকে ন ৰাইজে গম পাব পৰাকৈ মই আচলতে একো আপডেট দিয়া হোৱা নাই ন আপডেট একোতেই দিয়া নাই ইচ্ছা কৰিয়ে দিয়া নাই বাৰু ঠিক আছে আপুনি সোনকালে সুস্থ হওক সেইটোৱে কামনা কৰিছোঁ নিশ্চয় ৰাইজৰ আশীৰ্বাদ লাগে মাত্ৰ অসমৰ ৰাইজে আশীৰ্বাদ কৰক সোনকালে যাতে সুস্থ হৈ উঠিব পাৰোঁ ঈদ খালে নেকি মানুহ ফুলে থাকিলে ন মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিমান বাকী জীৱন দিয়াৰ ক্ষমতা কাৰ জীৱন